আমাৰ আৰু এটি কথা মনত পৰিছে। আমাৰ মানে যুৱ বন্ধুসকলে কিছুসকলে আমাক মানে কিছুমান প্ৰশ্ন কৰিব বিচাৰে, বিশ্বাস কৰিবলৈ টান পায়। বোলে ভাগৱত সাধু কথা, সেই বোলে ভাগৱত কোৱাসকলে যি টি কথা কৈ মানুহক মতিভ্ৰম কৰিব বিচাৰে, আমুক তামুক ঢেৰ কিবা কিবি। কিন্তু তেৰাহৱে এটা বস্তু নাজানে, এটা কথা নাজানে, যে ভাগৱত স্বয়ং কোনো লোকে লিখা নহয়, এয়া স্বয়ং ভগৱন্তৰ মুখৰ বাণী, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণৰ মুখৰ বচন, হয়নে বাৰু? গতিকে এই তত্ত্ব কথাখিনি নজনাৰ কাৰণে বহুতে সাধু কথা বুলিও ভাবে। কিন্তু তেওঁলোকে এটা কথা পাহৰি যোৱা উচিত নহয়। কোনটো কথা? শূন্যটো আৱিষ্কাৰ হোৱাৰ আগতেই, এই মহাভাগৱত যুগ যুগৰ আগতেই কি বুলি লিখিছে? একাদশ স্কন্ধ একাদশ সংখ্যাটো লিখিছে, দ্বাদশ স্কন্ধ দ্বাদশ সংখ্যাটো লিখিছে। শূন্য নোহোৱাকে একাদশ শব্দটো ক'ৰ পৰা আহিলে? শূন্য আৱিষ্কাৰ হোৱা 2000 বছৰ হৈছে, খুব বেছি আৰ্যভট্টই বোলে আৱিষ্কাৰ কৰিছিল। কিন্তু তাৰ বহু যুগৰ আগতে ভাগৱতত এই সংখ্যাবিলাকৰ কথা লিখি থৈ দিছে। এয়া সাধু কথা হ'ব পাৰে নেকি? 2011 চনত দ্বাৰকা নগৰ আৱিষ্কাৰ হ'ল। সেইদিনাখন প্ৰধানমন্ত্ৰীগৰাকীয়েও সেই পুৰাতত্ত্ববিদসকলৰ লগত গৈ পেলাই আনি কি কৰিছেগে? সেই সাগৰ তলত মানে পূজা কৰিছেগে, দৰ্শন কৰি আহিছে। কোনে বনালে তাত? ভাগৱতে ধুনীয়াকে লিখি থৈ দিছে দ্বাৰকা নগৰৰ কথা। সাগৰৰ তলিত যে কৈছে, হে উদ্ধৱ তুমি ইয়াত নাথাকিবা। কেলেই? কাৰণ মই গুচি যোৱাৰ লগে লগে মোৰ এই দ্বাৰকা নগৰ সাগৰৰ তলিত, সাগৰৰ বক্ষত বুৰ যাব। এতিয়া সেই সাগৰৰ বক্ষত বৰ্তমান আৰৱ সাগৰ, সেই মানে মথুৰাৰ পৰা 1285 কিলোমিটাৰ দূৰত সেই আৰৱ সাগৰত 130 ফুট তলত 2011 চনত সেই পুৰাতত্ত্ববিদসকলে এই নগৰখন আৱিষ্কাৰ কৰিলে। কোনে বনালে তাত? গতিকে সেই সাগৰখনৰ তলত যদি দ্বাৰকা নগৰ ওলাইছে, তেতিয়াহ'লে ইয়াৰ প্ৰতিটো কথাই শুদ্ধ সত্যতা আছে। আৰু প্ৰতিটো কথাতে ছায়েন্স, ইয়াত বিজ্ঞান জড়িত হৈ আছে। ইয়াত বিজ্ঞান কেনেধৰণে জড়িত হৈ আছে তাৰো দুটিমান কথা আমি আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচৰা হৈছে। যে প্ৰতিটো শব্দতে শক্তি আছে, এনাৰ্জি আছে, যিটো এনাৰ্জিয়ে নেকি আপোনাক মোক ক্ৰিয়া কৰিব পাৰে, হয়নে বাৰু? আপোনাক যদি আমি আজি এই মুহূৰ্ততে কৈ দিওঁ, বোলে বাপ আপুনি ইমান ধুনীয়া ধুনীয়া কথা কৈছে, আপোনাৰ কথাকেইটাই মোৰ মন একদম মানে মন প্ৰাণ তৃপ্তি হৈ গৈছে, তেতিয়া আপোনাৰ মনটো কি হ'ব? উৎফুল্লিত হৈ যাব, হয়নে বাৰু? উৎফুল্লিত হৈ যাব তেতিয়া, আৰু মানে তেওঁ মনত মানে খুব আনন্দ পাব। আৰু তাৰ বিনিময়ত যদি ওলোটা এটি কথা কওঁ, বোলে হে বাপ আপুনি আমুক তামুক এনেকুৱা কথাহে কয়, কেনেকুৱা মানুহ আপুনি, আমুক তামুক যদি বেয়াকে দুষাৰমান কৈ দিয়া যায়, তেতিয়াহ'লে সেই বাপৰ প্ৰতিক্ৰিয়াটো কেনে হ'ব আপোনালোকে চিন্তা কৰক। নিশ্চয় আমাক খং কৰিবনে? ইয়াত এটা প্ৰক্ৰিয়া হ'ল, ইয়াত এটা মানে যন্ত্ৰৰ দ্বাৰা, এই শব্দ যন্ত্ৰৰ দ্বাৰা ইয়াত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল, যিটো প্ৰতিক্ৰিয়া হোৱাৰ কাৰণে তেওঁ আচৰণটো তেনেধৰণে শুদ্ধ হ'ল বা অশুদ্ধ হ'ল। এইটো কম ডাঙৰ বিজ্ঞান নেকি? আৰু ভাগৱতত এনেকুৱা এটা কথা নাই, এনেকুৱা এটা মানে বিষয় নাই, যিটো বিষয়ে নেকি আপোনাক মোক বেয়াৰ ফালে নিব পাৰে, বেয়াৰ ফালে ঢাল কৰিব পাৰে। ইয়াত প্ৰতিটো কথাই মানে ভাল কথা, শুদ্ধ কথা লিখা আছে। মাক দেউতাক শ্ৰদ্ধা সেৱা ভক্তি কৰাৰ কথা লিখা আছে। ডাঙৰজনক সন্মান কৰিব লাগে বুলি আমাক নীতি জ্ঞান দিছে। ঈশ্বৰত ভক্তি কৰিব লাগে বুলি আমাক নীতি জ্ঞান দিছে, হয়নে নহয় বাৰু? মদ ভাং খাবলৈ শিকাইছে নেকি? নাই শিকোৱা। আমাক মদ ভাং খাবলৈ শিকোৱা নাই, বৰঞ্চ সেই কথাখিনিক প্ৰতিবাদহে কৰিছে। কি বুলি? ওৰা নিপতি বুলন্ত কলি দিলো তোক স্থান, অজৈত খেলে জুৱা পাশা কৰে মদ্যপান। পৰীক্ষিতে কৈছে, এই কলি এইকেইটা জেগা যাব নোৱাৰিবি। এইটো কম ডাঙৰ দৰ্শন নে? আমাৰ প্ৰতিটো যুৱ বন্ধুক এই কথাকেইটা মনত পেলাই দিব লাগে। হেৰা ল'ৰা, ভুলতেও কিন্তু এইকেইটা বস্তুলে এনেকেও নাচাবি দেই। কোনকেইটা? জৈত খেলে জুৱা পাশা কৰে মদ্যপান।
য'ত জুৱা পাশা খেলিব তাত কলি থাকিব, মদ্যপান য'ত কৰিব, মদ খাব য'ত, কলি থাকিব। গতিকে এইকেইটা জেগাত নেযাবা। তাৰ পিছত কি বুলি ক'লে? স্ত্ৰী পঞ্চশুনা গৃহস্থৰ ঠাকৈ জড়িত, এহি চাৰি স্থান দিলো বঞ্চ গৈয়া তৈত। পৰ স্ত্ৰীত থাকিবলৈ দিলে, পৰ স্ত্ৰীত কলিক থাকিবলৈ ঠাই দিলে। পঞ্চশুনা পাতক, আপোনাৰ হ'ব কৈয়ে গ'লো আমি আৰম্ভণিতে, সেইটোত থাকিব দিলে। তাৰপিছত থাকিব দিলে ক'ত? ধন সোণত, ধন সোণত থাকিবলৈ দিলে লাষ্টত গৈ গৈ। গতিকে এই সমস্ত বিষয়খিনি যদি আমি যুৱ বন্ধুসকলক চিনাকি কৰি দিব নোৱাৰোঁ, তেতিয়াহ'লে তেওঁলোকে কিন্তু সেইফাললৈ ঢাল কৰিব, সেইফাললৈ গতি কৰিব। গতিকে আমি এনেধৰণে ইয়াৰ পৰা দৰ্শন পাওঁ। সেইকাৰণে আমি প্ৰতিটো ক্ষেত্ৰতে আমি কিবা কিবি শিকাইছোঁ নিশিকাইছোঁ কথা নাই, কিন্তু ল'ৰা ছোৱালীক অন্ততঃ এই নীতি জ্ঞানকেইটা আমি দিব লাগে বুলি আমি ভাবোঁ।